চৰাইদেউৰ অসম অৰুণাচল সীমান্তৰ দফলাত চাঞ্চল্য গাঁওখনৰ এজন যুৱকক আটক কৰি নিয়ে ভাৰতীয় সেনাই বৰ্তমানেও পৰিয়ালে জানিব পৰা নাই যুৱকজনক আটক কৰাৰ কাৰণ সেনাৰ আসাম ৰাইফলছৰ বানফেৰা শাখাই নিশা লৈ যায় যুৱকজনৰ নাম তিলক হাউদ অসম আৰক্ষীও অৱগত নহয় এই বিষয়ে পুত্ৰক সেনাই লৈ যোৱাত এতিয়া উদ্বিগ্ন হৈ পৰিছে পৰিয়ালটো জনাইছো সেই খবৰ এজন যুৱকক ভাৰতীয় সেনাই আটক কৰি লৈ যোৱাক কেন্দ্ৰ কৰি চৰাইদেউ সীমান্তত চাঞ্চল্যৰ সৃষ্টি হৈছে এটা পৰিয়ালৰ এজন যুৱকক চৰাইদেউৰ অসম অৰুণাচল সীমান্তৰ দফলাৰ পৰা গাঁৱৰ ঘৰৰ পৰা আৰক্ষীয়ে অৱগত নকৰাকৈ ভাৰতীয় সেনাই উঠাই নিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পিছতে এতিয়া অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে যুৱকজনক সেনাৰ আসাম ৰাইফলছৰ বানফেৰা শাখাই নিশা লৈ যোৱাৰ অভিযোগ আৰু সেই যুৱকজনৰ নাম হৈছে তিলক হাউদ এই সন্দৰ্ভত অসম আৰক্ষীও অৱগত নহয় আৰু পুত্ৰক সেনাই লৈ যোৱাত এতিয়া উদ্বিগ্ন হৈ পৰিছে পৰিয়ালবৰ্গ সবিশেষ জানিম এই মুহূৰ্তত আমি যাব বিচাৰিছোঁ সেই অঞ্চলটোলৈ য'ত উপস্থিত আছে আমাৰ সাংবাদিক নৱদ্বীপ বৰুৱা পোনে আহিছে নৱদ্বীপৰ ওচৰলৈ নৱদ্বীপ কি পৰিৱেশ ঘটনাক্ৰম কি আৰক্ষীৰ হাতলৈ কিবা খবৰ আহিছে নেকি হয় মই বৰ্তমান উপস্থিত আছোঁ চৰাইদেউ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী দফলা গাঁৱত আৰু দফলা গাঁৱত তীব্ৰ চেপা উত্তেজনাৰ সৃষ্টি হৈছে যিহেতু যোৱা নিশা ভাৰতীয় সেনাই আচলতে আটক কৰি লৈ গৈছে এজন 20 বছৰীয়া যুৱকজনৰ নাম তিলক হাউদ বুলি জানিব পৰা হৈছে আৰু সামগ্ৰিক পৰিৱেশটো কি কাৰণে আটক কৰিছে সেনাই সমগ্ৰ বিষয়টো জানিবলৈ চেষ্টা কৰিম ঘৰৰ পৰিয়ালৰ সৈতে আমি কথা পাতিবলৈ আমি চেষ্টা কৰিম যে কিয় যুৱকজনক আটক কৰা হৈছে মই তেখেতৰ বৃদ্ধা মাতৃ আছে তেখেতৰ পৰা মই জানিবলৈ চেষ্টা কৰিম কি হৈছিলে কথাটো ল'ৰাটোক কেতিয়া আটক কৰিলে মানে কি বুলি কৈছিলে আমাকতো একোৱে কোৱা নাই পোনে মাৰ ধৰ কৰি পিনি লৈহে গৈছে ল'ৰাটো মাৰপিট কৰিছে মাৰপিট কৰি ল'ৰাটো তেতিয়া মই ভিতৰৰ পৰা ওলাই গৈছে তেতিয়া চিঞৰিছে কোনোবা এই মাত দিছে ল'ৰাটো মাৰিলে পেলাই দিলে বুলি কৈছে তেতিয়া মই বিহুচ হৈ গ'লো মানুহজনী আপোনাক একো জনোৱা নাই ল'ৰাটো কিয় আটক কৰিছে মাৰধৰ কৰিছে মোক নাই জনা মই বিহুচ হৈ মানুহজনী তাৰমানে ভিতৰত বহি আছিলো ক'ব নোৱাৰো মই সেইবোৰ একো ক'ব নোৱাৰো মই বিহুচ হৈ গ'লো ল'ৰাটো মাৰিলে বুলি ক'লে যে মই বিহুচ হৈ গ'লো মানুহজনী এতিয়া কি বিচাৰিব আপোনাৰ যিটো ল'ৰাটোৱে লাগে হয় আচলতে মাতৃৰ আচলতে অনুৰোধ যে ল'ৰাটোক পুনৰ ঘূৰাই লাগে আৰু কি কাৰণত আচলতে আটক কৰিছে ভাৰতীয় সেনাৰ আসাম ৰাইফলছৰ বানফেৰা স্থিত শাখাই এই কথা কিন্তু সাপেক্ষে আৰক্ষী অধীক্ষকো ইতিমধ্যে ফোনযোগে যোগাযোগ কৰা হৈছিল যদিও তেখেতে এই বিষয়ত অপাৰগতা স্বীকাৰ কৰিছে যে এই মুহূৰ্তত তেখেতে একো কথা গম নাপায় বুলি কৈছে আৰু ক্ষেত্ৰত জ্যেষ্ঠ ভাতৃ আছে যিহেতু তিলক আটক কৰিছে কি ক'ব কি হৈছিলে কথাটো তাৰ কালি ধৰি পিনি মাৰপিট কৰি পিনি একদম খেদি ধৰি পিনি লৈ গৈছে মাৰপিট কৰিছে এনেকে ধৰি পিনি মাৰপিট কৰি পিনি লৈ গৈছে গাড়ীত ভৰাই পিনি গাড়ী কথা মানে কোৱা নাই সুধিছো নকৰে কি বা উদ্ধাৰ কৰিছে ঘৰৰ পৰা কিবা উদ্ধাৰ কৰিছে নেকি আপত্তিজনক কিছু কি সংগ্ৰহ কৰি লৈ গৈছে তাৰ হেৰি মোবাইল দুটা লৈ গৈছে তাৰপিছত এইকেইটা হেৰি ৱাকি টকি নেকি সেনেকুৱা হেৰি দুটা লৈ গৈছে সেই ৱাকি টকিটো ক'ৰ পৰা আহিলে গম পাই নেকি সেইটো হেৰি অৰ্ডাৰ দিয়া হৈছিলে নেকি অনলাইনত সেইকেইটাও সংগ্ৰহ কৰি লৈ গৈছে চব লৈ গৈছে মুঠতে তাত টৰ্চ লৈকে ঘৰৰ পৰা চব লৈ গৈছে ঘৰত গোটেই ভাঙি চিঙি হেদাই কৰিছে চব বাকচ চাকচ চব খুলি মেলি হেদাই কৰিছে চব দলিয়াইছে কালি নিয়ম কৰিছিলে সেইবোৰ চব দলিয়ালে সেনেকুৱাকৈ হয় সেনাৰ বিভীষিকা যেন পুনৰবাৰ প্ৰাণ পাই উঠিছে ক'ব লাগিব আৰু এই বিভীষিকাৰ আচলতে পুনৰ সূচনা হৈছে বুলি ক'ব লাগিব অসম অৰুণাচল সীমান্তৱৰ্তী দফলা সৃষ্টি হৈছে তীব্ৰ চেপা উত্তেজনা আচলতে জানিব পৰা হোৱা নাই এই মুহূৰ্ত যুৱকজনক কিয় আটক কৰিছে আৰু নিশ্চিতভাৱে আৰক্ষী অধীক্ষক ডাঙৰীয়াই জনোৱা মতে খুব কম সময়ৰ ভিতৰত এই বিষয়ে জানিবলৈ দিব আৰু ক্ষেত্ৰত ভাৰতীয় সেনাই কিয় আটক কৰিছে যুৱকজনক পৰিয়ালৰ দাবী অতি শীঘ্ৰে যুৱকজনক মুকলি কৰিব লাগে হয়